উইণ্টাৰত এনেকৈ লাড্ডু বনালে ড্ৰাই ফ্ৰুটৰ হেল্থৰ কাৰণে বহুতেই ভাল। তো আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই চেনেল। আই হোপ সকলোৱে ভালে আছা। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। আজি মই লাড্ডু বনাইছোঁ ড্ৰাই ফ্ৰুটৰ। তিলখিনি আগত ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ। তাৰপিছতে 2 চামুচ ডাঙৰ চামুচেৰে 2 চামুচ ঘি দি ইয়াতে কাঠবাদাম, কাশ্মীৰী বাদাম দিলোঁ। এইখিনি ফ্ৰাই কৰি ল'ম। গোটেইখিনি দি দিছোঁ। এইখিনি হ'ল কাজু বাদামো মই গোটেই দি দিলোঁ। তাৰপিছত মই দিছোঁ আখৰোটৰ পেকেটো মই গোটেইখিনি দি দিছোঁ। দিয়াৰ পিছতে এইখিনি মই ভালকৈ ঘিত ৰ'ষ্ট কৰি লৈ ল'ম। এইখিনি যেতিয়া একদম ভাজা হৈ যাব, এইখিনি মই উঠাই ল'ম। তাৰপিছত মই ইয়াতে ডাঙৰ এটা ডেক্সি লৈছোঁ। তাতে মই মিলিটৰ জনা বুলি কয় সেইখিনি আটা লৈছোঁ 2 পেকেট, 1 কিলো। এইখিনি মই ঢালি তাতে ড্ৰাই ৰ'ষ্ট কৰি ল'ম। ছাইডত দি দিছোঁ। তাৰপিছতে মোৰ হৈ গ'ল ড্ৰাই ফ্ৰুটখিনি ফ্ৰাই কৰা। এইখিনিও মই উঠাই লৈছোঁ। তাতে 1 কিলো আটাত 1 কিলো মই গুড় দিছোঁ। এই গুড়খিনি মেল্ট কৰি ল'ম। ইয়াতে 2টা নাৰিকল, এইখিনিও ভালকৈ হাতেৰে এইখিনিও ফ্ৰাই কৰি ল'ম। গুড় দি ফ্ৰাই কৰিছোঁ, চেনি দিয়া নাই। উইণ্টাৰৰ কাৰণে গুড় বহুতেই ভাল। গুড়খিনিত অলপমান লেতেৰা আছিল, সেইকাৰণে মই চানি দিছোঁ। অলপমান কিছু থাকিব পাৰে, চানি দি ল'লোঁ। ভালকৈ লাৰি চাৰি এইখিনি ফ্ৰাই কৰি ল'ম মই। মোৰ এই আটাখিনিও ড্ৰাই ৰ'ষ্ট কৰা হৈছে, সেইকাৰণে তাতে গুড়খিনি মই গোটেই দি দিলোঁ। দি ইয়াতে লাৰি চাৰি মিলাই ল'ম। তাৰপিছতে যিমানে মই ড্ৰাই ফ্ৰুটখিনি ভাজি ৰাখিছোঁ, এইখিনি ইয়াতে দি দিম। মই ড্ৰাই ফ্ৰুটখিনি মিক্সিত খুন্দি লৈছোঁ। হোৱাইট তিল দিলোঁ। ইয়াতে ড্ৰাই ফ্ৰুট আৰু কিছুমান কাটিও দিয়া হৈছে, মুখত আহিলে ভাল লাগে কাটাবিলাক। ইয়াতে খেজুৰো অলপমান দি দিছোঁ। আৰু নাৰিকলখিনি গুড়ে যে মই ভাজি লৈছিলোঁ, এই নাৰিকলখিনিও দি দিছোঁ। নাৰিকলখিনি দিয়াৰ পিছতে এইখিনি ভালকৈ মিলাই লৈ লাড্ডু বনাই ল'ম। এনেকৈ